ষ্টুডেণ্ট কালি দেশৰ নাগৰিক তেওঁলোক আমাৰ দেশৰ সম্পদ স্কুল বাছসমূহ চলাচল কৰিবলৈ কিছুমান নিৰ্দিষ্ট নীতি নিয়ম ধৰি দিয়া আছে যেনে CBSE তৰফৰ পৰা স্কুল বাছ কেনেকৈ চলিব লাগে তাক নিৰ্ধাৰণ কৰি দিয়া আছে কি স্কুল বাছত ক্ৰাইটেৰিয়া থাকিব লাগিব মহামান্য উচ্চতম ন্যায়ালয়ে কৈছে যে স্কুল বাছ চলিবলৈ কি নিয়ম থাকিব লাগিব তাৰ উপৰিও কমিশন অফ চিলড্ৰেন প্ৰটেকশ্যন এক্ট আইনত নিৰ্ধাৰণ কৰি দিয়া আছে যে স্কুল বাছসমূহ বা শিশু সুৰক্ষা কেনেকৈ দিয়া হ'ব আমি সময়ে সময়ে সকলোবোৰ প্ৰায়বোৰ স্কুলতে প্ৰাইভেটে হওক বা গভৰ্ণমেণ্ট স্কুলত আমি লেডি এটেণ্ডেন্সবোৰ আমি ড্ৰাইভাৰ কণ্ডাক্টৰক এৱাৰনেছ দিছোঁ তেওঁলোকৰ এডমিনিষ্ট্ৰেশ্যনক কৈছোঁ যে আপোনালোকে স্কুলবোৰ এই নিৰ্ধাৰিত নীতি নিয়মবোৰ মানি চলিব লাগিব সময়ে সময়ে লিখিত দিছোঁ সময়ে সময়ে চকজ কৰিছোঁ বহুত ফাইন কৰিছোঁ ইয়াৰ পিছতো দেখিছোঁ যে বহুকেইখন স্কুল যেনে আজি যোৱা পৰহি আমি 3খন বাছ ধৰিছোঁ লেডি এটেণ্ডেন্স নাই ৰয়েল গ্লোবেলৰ দৰে স্কুল বা শ্ৰীমন্ত শংকৰদেৱ একাডেমি 3খন স্কুল ধৰিছোঁ এটেণ্ডেন্স নাই প্ৰিফাৰেবলি লেডি এটেণ্ডেন্স কিন্তু এটেণ্ডেন্স থাকিব লাগে আৰু এটেণ্ডেন্স এনেকৈ থাকিব লাগে তেওঁ পিকআপ পইণ্ট এণ্ড ড্ৰপিং পইণ্টলৈকে পিকআপ কৰোঁতেও প্ৰত্যেক ৰাস্তাই বা ঘৰে ঘৰে যি পিকআপ কৰে সেই এটেণ্ডেন্সে ল'ব লাগিব আৰু ড্ৰপিং কৰোঁতেও এটেণ্ডেন্সে অভিভাৱকক দিব লাগিব এতিয়াও দেখিছোঁ যে কিছু সংখ্যক গাড়ীৰ এটেণ্ডেন্স নাই এইবোৰ গাড়ী আমি ধৰি বাজেয়াপ্ত কৰিছোঁ আৰু জবাবদিহি কৰিছোঁ প্ৰশাসন তেওঁলোকৰ এডমিনিষ্ট্ৰেশ্যনক আৰু হয়তো কেইখনমান গাড়ী আমি ছাছপেনশ্যনৰ কাৰণে পঠাইছোঁ আজি আকৌ আমাৰ তেনেকুৱা এটা জোৰদাৰ অভিযান আছিলে 16খনমান গাড়ী আমি ধৰিছোঁ যদিও তাৰে 10খন গাড়ীয়ে শ্ৰীমন্ত শংকৰদেৱ SSA শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ 10খন গাড়ী দেখিলোঁ যে এই গধুৰ স্কুলৰ বেগসমূহ তেওঁলোকৰ ষ্টুডেণ্টে কোলাত লৈ আহি আছে স্কুলত থোৱাৰ কোনো ব্যৱস্থা গাড়ীত থোৱাৰ কোনো ব্যৱস্থা নাই আৰু সেৱাৰ যি নিৰ্ধাৰিত নিয়ম CBSEৰ যি নিৰ্ধাৰিত নিয়ম সেইমতে তেওঁলোকৰ চিটৰ তলত ৰেক থাকিব লাগে নাই এইবোৰ আৰু বহু গাড়ীতে নাই এনেকুৱা গাড়ী আমি অভিযান চলি থাকিব আৰু ইতিমধ্যে আমি শ্ৰীমন্ত শংকৰদেৱ একাডেমিক চকজ কৰিছোঁ আন স্কুলসমূহকো চকজ কৰিছোঁ মহৰ্ষি বিদ্যা মন্দিৰকো চকজ কৰা হৈছে গাড়ী কেছ কৰা হৈছে আৰু কেইবাখনো স্কুল আছে কিন্তু বিশেষভাৱে আজি আমি শ্ৰীমন্ত শংকৰদেৱ একাডেমিক 10খন গাড়ী পাইছোঁ কিন্তু আজিকালি যিবোৰ নতুন গাড়ী আহিছে স্কুল বাছ সেই নতুন গাড়ীবোৰত ইনবিল্ড মানে এইবোৰ আহি গৈছে চব যেনে ধৰক আপুনি CC কেমেৰা থাকিব CC কেমেৰা থাকিলে নহ'ব মনিটৰিং থাকিব লাগিব স্কুলত ড্ৰাইভাৰে ইউনিফৰ্মত থাকিব লাগে ড্ৰাইভাৰ মদ্যপান কৰিব নোৱাৰিব লেডি এটেণ্ডেন্স প্ৰিফাৰেবলি জেন্টছ এটেণ্ডেন্স হ'লে হ'ব কিন্তু লেডি এটেণ্ডেন্স থাকিব লাগিব ফাৰ্ষ্ট এইড থাকিব লাগিব এই সকলোবিলাক নীতি নিয়ম মানি স্কুল চলাটো বাধ্যতামূলক আৰু চলিব লাগিব আপোনালোকৰ জৰিয়তে আমি পুনৰবাৰ কৈছোঁ যে স্কুলৰ ষ্টুডেণ্টক লৈ লৰা ধেমালি নহ'ব আমি প্ৰশাসন আমি পৰিবহণ বিভাগ আমাৰ চৰকাৰী এজেন্সিৰ তৰফৰ পৰা ষ্ট্ৰিক্ট ভিজিলেন্স থাকিব মনিটৰিং থাকিব আৰু আমি ব্যৱস্থা গ্ৰহণ কৰিম এইকেইদিনতো আমি ধৰক এইটো কণ্টিনিউ প্ৰচেছ আচলতে সেইটো লিষ্ট কৰিবলৈ গ'লে বহুত গাড়ী কিছুমান আমি আনিছোঁ ফাইন কৰিছোঁ ওলাই যাব দিছোঁ ৱাৰ্ণিং দিছোঁ আৰু কিছুমান গাড়ী আছে ছাছপেনশ্যন 4খনমান গাড়ী আমি অলৰেডি ছাছপেনশ্যনৰ কাৰণে পঠাইছোঁ স্কুল বাছ পাৰ্মিট ছাছপেনশ্যন হোৱাটো বৰ লজ্জাজনক স্কুলখনৰ কাৰণে তেনেকুৱা আমি 2খন এখন হ'ল শ্ৰীমন্ত শংকৰদেৱ একাডেমী তেওঁলোকৰ স্কুল আৰু পঠাইছোঁ 2এখন গাড়ী আৰু আজিতো বহুত কেইখন গাড়ী হেৰি আছে তেওঁলোকক চকজ কৰিছোঁ যদি সন্তোষজনক উত্তৰ পোৱা নাযায় তেতিয়াহ'লে এইবোৰ গাড়ীৰো পানিছমেণ্ট দিয়া হ'ব ইভেন আমি CBSE বৰ্ডত জনাম বুলি আমি কাৰণ বৰ্ডে তেনেকুৱাকৈ কোৱা আছে যদি লৰা ধেমালি কৰা যায় গাফিলতি কৰা যায় তেওঁলোকৰ এফিলিয়েশ্যনো কাটি দিব পাৰে তেনেকুৱা মেনশ্যন আছে আপোনালোকৰ জৰিয়তে সকলোবিলাক স্কুলৰ আমি এডমিনিষ্ট্ৰেশ্যনক ক'ব বিচাৰিছোঁ যদি আপোনালোকে স্কুলৰ ষ্টুডেণ্টৰ লগত লৰা ধেমালি নকৰিব ভালকৈ কেয়াৰ লওক গাড়ীসমূহ ভালদৰে নিৰ্দিষ্ট নিয়ম মানি গাড়ীসমূহ চলিবলৈ দিয়ক